বনাম জিকা বিলাহীৰে একদম সিম্পলকৈ মাছ বনাম। আদা নহৰু পিঁয়াজ একো ব্যৱহাৰ নকৰোঁ। এতিয়া মাছ ভাজি আছোঁ, আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। আৰু সদায়নো কিমান মানে মছলা পাতি খাই থাকিম, এনেদৰে বনাওঁ বুলি ভাবিছোঁ আজি, চাই যাব ভিডিঅ'টো। ইফালে জিকাখিনিও কাটি ল'লোঁ আৰু মাছ ভজাও হৈ গ'ল। এতিয়া বনাম। তেলত সৰিয়হ দিছোঁ আৰু অকণমান পাঁচফোৰণ দিছোঁ আৰু শুকান জলকীয়া। আৰু ইয়াতে এতিয়া দিছোঁ মই হালধি, নিমখ, অলপমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি নিদিলেও হয়, কিন্তু মানে মাছ বনাম যিহেতু গোন্ধটো ভাল লাগিবৰ বাবে দি দিছোঁ। আৰু জিকাখিনি ভাজি আছোঁ আৰু বিলাহীখিনি এতিয়া দিয়া নাই, কাৰণ বিলাহী আগতীয়াকৈ দি গ'লে জিকাখিনি ভালদৰে নিসিজিব, সেইবাবে কাটি মেলি থৈ দিছোঁ। অকণমান পাছত দিম। আৰু এতিয়া জিকাখিনি প্ৰায় সিজি গৈছে, বিলাহী আৰু জলকীয়াখিনি দি দিছোঁ। আৰু মই আলু দিয়া নাই, মানে আমাৰ আলুটো অকণমান কমকৈ খোৱা যায়, আৰু যিহেতু শহুৰ দেউতাৰো চুগাৰৰ প্ৰব্লেম আছে, সেইবাবে আলু কমকৈ খোৱা যায় আমাৰ। এয়া বিলাহীখিনি মানে ভালদৰে সিজি যোৱাই নাই। বিলাহীখিনি সিজি যোৱাৰ পাছত ইয়াতে অলপ পানী দি দিম। আৰু এতিয়া জলখন ভালদৰে উতলিব দিম, তাৰপিছত হৈ যাব। এয়া ধুনীয়াকৈ মাছৰ জোল উতলি আছে আৰু হৈও যাব। আৰু ইয়াতে এতিয়া ধনিয়া পাত দি দিম। আৰু বেছি মানে পনীয়াও কৰা নাই আৰু বেছি মানে একেবাৰে গোটাও কৰা নাই, আৰু এটা হিচাপত বহাই থৈছোঁ, কাৰণ দাইলো বনাইছোঁ যিহেতু। এতিয়া হৈ গ'ল জিকা মাছৰ জোল, আৰু এতিয়া ভাত খাই লওঁ আমি। কেমেৰাত যদিও মাছখন মানে দেখিবলৈ ইমান ধুনীয়া হোৱা নাই, কিন্তু অৰিজিনেল খুব ধুনীয়া হৈছে। আৰু অকণমান খাই চালোঁ, বিৰাট টেষ্টি হৈছে জোলখন, জানেনে? যিসকলে গাহৰি মাংস ভাল পায় তেখেতসকলক অকণমান লোভ লগাই দিছোঁ। এয়া লাই পাতেৰে বনাইছে গাহৰি মাংস। ৰিয়ান, মই, দেউতাই নাখাওঁ, ইহঁতে খাব। আৰু দুভায়েকে দিগন্তই বনালে।